মোৰ অসমবাসী ৰাইজলৈ ঈদ উল জুহা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আসমা বেগম ব্লগ তৰফৰ পৰা। আৰু এয়া হ'ল আমাৰ বেটী ৰিহানাজ বেটীক এইবাৰ ঈদ বুলি এইযোৰ কাপোৰ আনি দিছে আব্বাকে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া একদম পিন্ধি গা পা ধুই পিন্ধি মেলি লৈ একদম পূৰা ষ্টাইল কৰি লৈছে। চাওকচোন গাইজ আমাৰ বেটীক কেনেকুৱা লাগিছে চাই দিয়া। তুমি কৈ দিয়া ঈদ মুবাৰক বুলি। হেল্ল' গাইজ, ঈদৰ কাৰণে মই ফ্লিপকাৰ্টৰ পৰা এযোৰ চুইজাৰ আনিছোঁ, আপোনালোকক আনবক্সিং কৰি দেখাওঁ। কিন্তু আগতে অলপ খুলি চাই লৈছোঁ বস্তুটো ভাল আহিছেনে নাই। সেইকাৰণে মই আপোনালোকক এতিয়া দেখাইছোঁ। আৰু মই আগতে নিজে চালোঁ বাৰু, নহ'লে আকৌ ৰিজেক্ট হ'লে মানে ঘূৰাই দিব লাগিব নাই। এইটো হ'ল কুৰ্তি আৰু এইটো হ'ল পেণ্ট আৰু এইখন চৰি আপোনালোকক দেখাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। হেল্ল' গাইজ, সকলোকে আসসালামু আলাইকুম আৰু নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ, ঈদৰ ভিডিঅ' যিহেতুকে। এতিয়া সকলো বিশ্ববাসীলৈ মোৰ ফালৰ পৰা আসমা বেগম ব্লগ তৰফৰ পৰা ঈদ মুবাৰক যাচিলোঁ। এতিয়া ৰাতিপুৱা সময় 8:30 হ'ল। মিষ্টাৰহঁত গা পা ধুই ভাত পানী খাই মছজিদ গ'ল নামাজ পঢ়িবৰ কাৰণে। শাহুমা ওলাই গ'ল আৰু এইফালে এয়া বেটীও কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'ল আৰু ময়ো এয়া কাপোৰ কানি পিন্ধি ওলালোঁ ওচৰৰ কেকাহঁতৰ ঘৰলৈ বুলি। আৰু ঈদত এইবাৰ যিহেতু কুৰবানী ঈদত মানে আৰু জানেই আপোনালোকে সকলোৱে তালৈ বুলিয়ে মাতিছে, যাওঁ এতিয়া। আৰু আজিৰ দিনটোত কি কৰোঁ নকৰোঁ অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিতে এটা কথা কওঁ, যিসকল ভিউৱাৰ্ছ মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাব। বলক তেন্তে মোৰ লগে আপোনালোকো যাব। আৰু এতিয়া তলাম আৰু ঘৰৰ। আৰু খুব বৰষুণ জানেনে গাইজ, ইমান বোকা বৰষুণ হৈ আছিল ৰাতিপুৱা। এতিয়া বৰষুণ নাই। বেটী ৰৈ লোৱা তলা মাৰিব আছে। এইফালে এতিয়া বোকা দেখিছে নহয়, গোটেই একদম বোকা বৰষুণ। আৰু মানে ঈদ হ'লে বিহু হ'লে বৰষুণ দিলে অকণ বেয়া লাগে হয় নাই গাইজ। এতিয়া তলা মাৰি লওঁ। অহা যোৱা বাটতো কিমান পানী। আমাৰ মানে অহা যোৱা বাটডোখৰ বহুত কষ্ট হয়, মানে নিজাববীয়া যিহেতুকে ৰাস্তা নাই। হ'লনে ৰিহানাজ পিছলৈ আহা, পৰি যাবা, পিছলৈ আহা। কোচত ল'ব খুজিলোঁ, কোচতনো নুঠে। আৰু পিছলৈ এয়া বেটী গৈ আছে। লাহে লাহে গাইজ, ইয়াতে মাংস বনাইছোঁ। বনোৱাটো মানে আপোনালোকক নেদেখালোঁ আৰু সময়ো নহ'ল। আলহী আহিছে আমাৰ মাহীহঁতৰ ল'ৰা দুটা ঈদৰ কাৰণে। এতিয়া মাংস ভজা হ'ব। আৰু ইয়াতে মই আদা নহৰু পেষ্ট দিছোঁ, জিৰা জালুকৰ গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, নিমখ, হালধি, লং ইলাচি, তেজপাত, পিঁয়াজ, মিঠাতেল এনেকৈ দি সজাই পেলাই মই ধুনীয়াকৈ ভাজিকণ বনাব লৈছোঁ। আৰু এতিয়া গেছতে পাতিয়ে দিছোঁ আৰু পূৰা মাংসৰ যিটো পানী সেই পানীটো নাইকিয়া কৰি তাৰপিছত কুকাৰৰ ঢাকনখন লগাই দিম। আৰু এতিয়া এনেই ঢাকনখন ওপৰতে মাৰি থৈছোঁ। আৰু মাংস আৰু ৰুটি খাব যিহেতুকে মাংস ভাজি, সেয়া এতিয়া ৰুটি বনাব লৈছোঁ। আমাৰ ইয়াত কিমান বৰষুণ দিছে। আৰু আমাৰ মিষ্টাৰে কি কৰিছে জানেনে, আমাৰ যিহেতুকে পুখুৰী পানী ব্যৱহাৰ কৰোঁ, এতিয়া পুখুৰী পাৰলৈ যাবলৈ বহুত বোকা। আপোনালোকক দেখাম বাৰু মই কিমান বোকা হৈ আছে। সেইকাৰণে এই বৰষুণৰ পানীটো মানে ধৰি ৰাখিবৰ কাৰণে এয়া মিষ্টাৰে নাওৰা বান্ধি দিছে। এইফালে বৰষুণত তিতি আৰু এইফালে এটা ড্ৰাম পাতি দিছোঁ, ওপৰত এখন কটন
চূৰ্ণি দি দিছোঁ আৰু মানে পানীটো তেতিয়া পৰিব লেতেৰাখিনি কাপোৰখনতে ৰৈ যাব আৰু এইটো টিপছ লগাই পেলাই থৈছোঁ। তেতিয়া পানীখিনি আমি গা ধুবৰ কাৰণে ব্যৱহাৰ কৰিম আৰু কাঁহী বাচন ধোৱা, চাউল তাউল ধোৱা। আৰু এয়া দেখিছে নহয় গাইজ, কিমান বৰষুণ দিছে। আৰু সেইয়া কোচবোৰে একদম খিৰিকী কিনাৰত ৰৈ মোক মাতি আছে। কষ্ট হয় মানে পাছফালৰ চোতালত দিছে দেখিছে নহয়। আৰু গৰু যিহেতুকে আছে, গৰুও বহুত বোকা কৰি পেলাই। এইফালে পুখুৰী পানী আনিবলৈ যাবলৈ হ'লে বহুত বোকাই আছেগৈ, এআঁঠু বোকা হৈ যায়। সেইকাৰণে মিষ্টাৰ আগফালে হেৰি কৰি দিছে আৰু নাৱৰা বান্ধি দিছে, পানীখিনি ল'ব পাৰিম তেতিয়া। আৰু বৰষুণৰ পানীটো বহুত চাফা ওলায়, হয় নাই গাইছ? আৰু শিৱসাগৰত আমাৰ পানীৰ প্ৰব্লেমটো বহুত, পানীবিলাক মানে খুব আইৰণ, ফিল্টাৰ কৰিলেহে সকলো কাম কৰিব পৰা যায়। পুখুৰী পানী আইৰণ নহয় বাৰু, কিন্তু টিউবৱেলৰ পানীহে আইৰণ, দমকলৰ পানী। চাক আৰু একদম গোন্ধ ওলাই থাকে পূৰা বৰষুণৰ মানে বোকাবোৰত, কিবা বেলেগ গোন্ধ মানে। আৰু ইমান কষ্টত মানে এইকেইদিন কটাব লগা হৈছে, কি ক'ম। আপোনালোকৰ পিনে বৰষুণ দিছেনে? আৰু এইদৰে চোতালত বোকা হয় নি বাৰু? কমেণ্ট কৰি জনাবচোন দেই। দাখৰ বান্ধোন ফুল 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 ফাটে ফুল ভান 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 দুৱাৰ দান। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে ৰাভা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ বেটীহঁতৰ স্কুলত মানে ব্ৰহ্মপুত্ৰ একাডেমীত আজি ৰাভা দিৱস উদযাপন কৰিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে মানে ৰাভা সংগীত নাচিছে, মানে ৰাভা গোটেই সৰু সৰু ল'ৰা ছোৱালীবোৰে। কিন্তু মই মানে গানবিলাকত কপিৰাইট লাগে বুলি মিউট কৰি দিছোঁ, সেই গতিকে আপোনালোকক মই মুখেদিয়ে কৈ আছোঁ। আৰু সকলোবোৰ ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ প্ৰতিভাবোৰ বিকাশ কৰিছে। আৰু সকলোৱে ৰাভা সংগীতৰ তালে তালে নৃত্য কৰিছে, চাওক নাচিছে। আৰু আমাৰ বেটীহঁতেও নাচিছে, চাওক একদম কণ কণ KG 1ৰ ল'ৰা ছোৱালীয়ে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে সকলোৱে আশীৰ্বাদ কৰিব, ইয়াতকৈ যাতে আৰু ভালকৈ সিহঁতি নাচিব। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগিছে ফেমিলি এণ্ড ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ